নমস্কাৰ। ৩ মাৰ্চ সোমবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মেঘ ৰাশি, অশ্বিনী নক্ষত্ৰ, শুক্লপক্ষ, চতুৰ্থী তিথি, ব্ৰহ্মযোগ চলিব। প্ৰথমে আহিব মেঘ ৰাশি। ৯ সংখ্যা বগা ৰং। 12টা 20ৰ পৰা প্ৰায় 2টা, অলপ চাই চিতি ল'ব। দিন মোটামুটি ভালেই। ব্যৱসায় দিশত ভাল হ'ব। অৰ্থৰ ক্ষেত্ৰত অলপ নাটনি দেখা যায়। শৰীৰ মোটামুটি ভাল, মানসিকভাৱে চাপ থাকিব। ভাগ্যৰ সহায় বৰ বেছি নাপাব। আপোনাৰ খাটনি বাঢ়িব। ভ্ৰমণ আদি কৰিব পাৰে। চাকৰিত দায়িত্ব বাঢ়িব। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। বিদ্যাৰ ক্ষেত্ৰত ভাল, আপুনি ৰিলেক্স হৈ থাকিব। আনক বেছি কৰি নেদেখাব। আইনী কৰ্মত সমস্যা দেখা যায়, যদিও সফলতা পাব। পাৰিবাৰিক দিশত অশান্তি, আপুনি এগ্ৰেছিভ থাকিব। কাম কাজত আপোনাৰ দেৰি হ'ব পাৰে। আনে আপোনাৰ সুযোগ ল'ব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। এতিয়া আহিব বৃষ ৰাশি। কমলা ৰং 4 সংখ্যা। 12টা 20ৰ পৰা প্ৰায় 1টা 30, অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া, শৰীৰ অলপ লক্ষ্য ৰাখিব। অৰ্থৰ ক্ষেত্ৰত ভাল, উন্নতি হ'ব। ভ্ৰমণৰ দিশত বৰ ভাল দেখা নাযায়। ভাগ্যৰ বৰ সহায় নহয়। কৰ্মক্ষেত্ৰত সফলতা পাব। মানসিক শান্তি পাব। আপুনি পজিটিভ থাকিব। ওপৰ মহলৰ সহায় পাব। ব্যৱসায় দিশত উন্নতি। দাম্পত্যত অশান্তি দেখা যায়। আইনী কৰ্মত সমস্যা নাই। চাকৰি ক্ষেত্ৰত ভাল। সন্তানৰ দিশটো ভালেই। নিজৰ কনফিডেন্স ৰাখিব। বিদ্যাত মনোযোগ দিব। সৎভাৱ ৰাখক। বুদ্ধিৰ প্ৰয়োগ কৰিব। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব। এতিয়া আহিব মিথুন ৰাশি। 8 সংখ্যা সেউজীয়া ৰং। 12টা 20ৰ পৰা প্ৰায় 2টা, অলপ চাই চিতি ল'ব। শৰীৰ অলপ সমস্যা দেখা যায়। জ্যেষ্ঠজনৰ শৰীৰ অলপ নজৰ ৰাখিব। অৰ্থৰ ক্ষেত্ৰত সমস্যা দূৰ হ'ব। বিনিয়োগ আদিত ভাল নহয়। ভ্ৰমণৰ দিশত ভাল। কৰ্মক্ষেত্ৰত সফলতা পাব। নিজৰ ভেলু এড কৰক। মানসিকভাৱে দৃঢ়তা ৰাখক। ভাগ্যৰ সহায় পাব। দাম্পত্য জীৱনত ভাল। আইনী কৰ্মত ভাল ফল পাব। ব্যৱসায়ত দায়িত্ব লৈ আগবাঢ়িব। পাৰিবাৰিক দিশত সমস্যা দেখা যায়। বিদ্যাত সফলতা পাব। সকলো কাম সমাধা কৰক। জ্ঞাতি শত্ৰুতা দেখা যায়। আনে আপোনাক হিংসা কৰিব। যিকোনো কাম আপোনাৰ সহজে নহ'ব। ভাগ্যৰ অৱশ্যে সহায় পাব। এতিয়া আহিব কৰ্কট ৰাশি। ৰঙা ৰং 9 সংখ্যা। 12টাৰ পৰা 2টা 30, অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া, শৰীৰ মোটামুটি ভাল। ব্যৱসায় দিশত ভালেই। অৰ্থৰ ক্ষেত্ৰত অলপ নাটনি দেখা যায়। সন্তানৰ শৰীৰ অলপ নজৰ ৰাখিব। ভ্ৰমণৰ দিশত ভাল। বিনিয়োগ আদি নকৰিব। কৰ্মক্ষেত্ৰত ভালেই দেখা যায়। আপুনি ভবামতে কাম কাজ হ'ব। দাম্পত্য জীৱনত ভাল। ভাগ্যৰ সহায় পাব। মানসিক চাপ দূৰ হ'ব। বন্ধু ভাগ্য ভালেই দেখা যায়। কথা বতৰা ক'ব। নিজৰ মতে থাকিব।
নিজৰ জনত থাকিব, নিজৰ মতে চলিব। আপুনি টাৰ্গেট লৈ কাম কাজ কৰিব। আইনী কৰ্মত সফলতা দেখা যায়। অনাকাংক্ষিতভাৱে সফলতা পাব। খৰখেদা নকৰিব, ধীৰে সুস্থিৰে আগবাঢ়িব। চিনিয়ৰৰ পৰা অলপ সাৱধান। এতিয়া আহিব সিংহ ৰাশি। সোণালী ৰং 2 সংখ্যা। 12টা 10ৰ পৰা 2টা 10, অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া, শৰীৰ মোটামুটি ভাল, ব্যৱসায় দিশত ভালেই। অৰ্থৰ ক্ষেত্ৰত সমস্যা দেখা নাযায়, আপোনাৰ খাটনি বাঢ়িব। আনে আপোনাক ব্যৱহাৰ কৰিব পাৰে। মানসিকভাৱে দুশ্চিন্তা থাকিব। আনৰ পৰা বেছি আশা নকৰিব। ভাগ্যৰ বৰ বেছি সহায় নাপাব। দাম্পত্য জীৱনত ভাল, বিদ্যাত মনোযোগ বঢ়াব। আইনী কৰ্মত ভালেই দেখা যায়। প্ৰেমৰ দিশত বাধা, সন্তান ঠিকেই আছে, কিছু শত্ৰুতা থাকিব। খং ৰাগ দমাই ৰাখি কাম কাজ কৰিব। বেছি প্ৰত্যাশা নাৰাখিব, এলাৰ্ট থাকিব। আনে আপোনাক প্ৰতাৰণা কৰিব পাৰে। খৰধৰ নকৰিব, ভুল হ'ব পাৰে। টকা পইচা কাকো ধাৰ নিদিব। এতিয়া আহিব কন্যা ৰাশি। গ্ৰীণ কালাৰ 3 সংখ্যা। 12টাৰ পৰা প্ৰায় 2টা, অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল, ব্যৱসায় দিশত ভালেই। ভাগ্যৰ সহায় পাব। অৰ্থৰ ক্ষেত্ৰত ভালেই দেখা যায়। দাম্পত্য জীৱনত মধ্যমীয়া, ওপৰ মহলৰ সহায় পাব। আপুনি ডমিনেটিং নেচাৰ ল'ব। নিজৰ জনত থাকিব, আনক ইমপ্ৰেছ কৰিব পাৰিব। কাম কাজত সফলতা পাব। আপুনি মিঠা কথা ক'ব, আনক নিয়ন্ত্ৰণ কৰিব। আনৰ মন জয় কৰিব পাৰিব। জ্যেষ্ঠজনৰ সহায় পাব। বিদ্যাত মনোযোগ বঢ়াব। আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব। টাৰ্গেট লৈ কাম কাজ কৰিব। এতিয়া আহিব তুলা ৰাশি। বগা ৰং 4 সংখ্যা। 12টা 30ৰ পৰা প্ৰায় 2টা, অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া, শৰীৰ মোটামুটি ভাল, ব্যৱসায় দিশত ভালেই। ভ্ৰমণ আদি কৰিব পাৰে। আপুনি অকলে থাকিব, বেছি লোকৰ লগত নাথাকিব, বিবাদ হ'ব। নিজৰ জনত থাকিব। দাম্পত্য জীৱনত মোটামুটি ভাল, ধীৰ স্থিৰ থাকিব। কাম কাজ শেষ কৰি পেলাওক। আইনী কৰ্মত ভাল, এলাৰ্ট থাকিব। বেছি প্ৰত্যাশা নাৰাখিব। পৰিয়ালৰ সহায় নাপাব পাৰে। বিদ্যাত বৰ ভাল দেখা নাযায়, মনোযোগ দিয়ক। ৰিস্ক আদি ল'ব পাৰিব। আপোনাক কোনো লোকে সমস্যাত পেলাব পাৰে। আনে হিংসা কৰিব। আপুনি নিজৰ মতে কাম কাজ কৰিব। খৰধৰ নকৰিব। এতিয়া আহিব বৃশ্চিক ৰাশি। ৰঙা ৰং 1 সংখ্যা। 12টাৰ পৰা প্ৰায় 2টা 30, অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া, ব্যৱসায় দিশত ভালেই। শৰীৰ মোটামুটি ভাল থাকিব। ৰিস্ক আদি নল'ব। শত্ৰুতা থাকিব। মানসিক চাপ দিব আপোনাক। ওপৰ মহলৰ সহায় পাব। কাম কাজৰ আপোনাৰ গতি বাঢ়িব। আপুনি অকলে থাকিব। কৰ্মক্ষেত্ৰত ভাল সফলতা পাব। সুযোগ সন্ধানী লোক থাকিব কিছু, লক্ষ্য ৰাখিব। কথা বতৰা ক্লিয়াৰ কৰি ক'ব। নিজৰ ভেলু বঢ়াব। আনৰ সহায় নল'ব। বিদ্যাৰ ক্ষেত্ৰত ভাল,
দাম্পত্য জীৱনত মোটামুটি ভালেই। আইনী কৰ্মত সফলতা পাব। সন্তান ঠিকেই আছে। আপুনি নিজৰ মতে চলিব। আনক বেছি পাত্তা নিদিব। আনে সুযোগ লোৱাৰ চেষ্টা কৰিব পাৰে। আনে আপোনাক সমালোচনা কৰিব পাৰে। এতিয়া আহিব ধনু ৰাশি। হালধীয়া ৰং, 6 সংখ্যা, 12টা 10 প্ৰায় 1টা 30, অলপ চাই চিতি ল'ব। শৰীৰৰ উন্নতি হ'ব। ব্যৱসায় দিশত ভালেই। ভ্ৰমণৰ দিশত বাধা দেখা যায়। কিছু টেনচন থাকিব। ৰিস্ক ল'ব পাৰিব। ভাগ্যৰ সহায় পাব। যিকোনো সমস্যাৰ সমাধান হ'ব পাৰে। চেষ্টা কৰক। মানসিক দৃঢ়তা ৰাখিব। নিজৰ কনফিডেন্স ৰাখিব। দাম্পত্য জীৱনত বৰ ভাল দেখা নাই। অশান্তি। বিদ্যাত ভালেই। আইনী কৰ্মত ভাল ফল পাব। শত্ৰুক দমন কৰিব পাৰিব। কথা বতৰা ক'ব। ওপৰ মহলৰ সহায় পাব। অকলে থাকিব। আপুনি অলপ খাটনি কৰিব লাগিব। কিছু ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিব। নিজৰ ভেলু বঢ়াব। কথা বতৰা ক্লিয়াৰ কৰি ক'ব। এতিয়া আহিব মকৰ ৰাশি। বগা ৰং, 6 সংখ্যা, 12টা 10 পৰা 2টা, অলপ চাই চিতি ল'ব। দিন পজিটিভ দেখা যায়। শৰীৰ অলপ নজৰ ৰাখিব। ব্যৱসায় দিশত লাভ হ'ব। আপুনি ডমিনেটিং নেচাৰ ল'ব। এগ্ৰেছিভ থাকিব। ভ্ৰমণৰ দিশত ভাল। দাম্পত্য জীৱনত সমস্যা দেখা যায়। মানসিক চাপ থাকিব যদিও কৰ্মত সফলতা পাব। ভাগ্যৰ সহায় পাব। আইনী কৰ্মত ভাল। পৰিয়ালৰ লগত দূৰত্ব বাঢ়িব পাৰে। লক্ষ্য ৰাখিব। আনৰ পৰা সহায় ল'ব। ওপৰ মহলৰ সহায় পাব। আপুনি আনক ইমপ্ৰেছ কৰিব পাৰিব। বিদ্যাত মধ্যমীয়া। আপোনাতকৈ বয়সত সৰু লোকৰ পৰা অলপ সমস্যা দেখা যায়। আনৰ কোনো জামালত নাথাকিব। এতিয়া আহিব কুম্ভ ৰাশি। সেউজীয়া ৰং, 3 সংখ্যা, 12টা 10 প্ৰায় 1টা 40, অলপ চাই চিতি ল'ব। দিন মধ্যম প্ৰকাৰ। শৰীৰ মোটামুটি ভাল। ব্যৱসায় দিশত ভালেই। আপোনাৰ কোনো চিকিৎসাজনিত খৰচ পাতি হ'ব পাৰে। আনে আপোনাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। লক্ষ্য ৰাখিব। কোনো বদনাম আদি হ'ব পাৰে। কৰ্মক্ষেত্ৰত বাধা দেখা যায়। চাকৰিৰ ক্ষেত্ৰত দায়িত্ব বাঢ়িব। পাৰিবাৰিক দিশ ভাল নহয়। অশান্তি দেখা গৈছে। বিদ্যাৰ ক্ষেত্ৰত ভাল। সন্তানক অলপ লক্ষ্য ৰাখিব। অবাধ্য দেখা যায়। আইনী কৰ্মত সমস্যা বাঢ়িব। অলপ সাৱধান হ'ব। ভাগ্যৰ বৰ বেছি সহায় নাপাব। পৰিস্থিতি বিৰুদ্ধে থাকিব পাৰে। কথা বতৰা অলপ চাই চিতি ক'ব। টকা পইচা লেনদেনত সাৱধান হ'ব। জ্যেষ্ঠজনৰ পৰা অলপ সাৱধান হ'ব। এতিয়া আহিব মীন ৰাশি। ৰঙা ৰং, 2 সংখ্যা, 12টা 40 পৰা 2টা 10, অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া। শৰীৰ মোটামুটি ভাল। অৰ্থৰ ক্ষেত্ৰত সমস্যা আঁতৰিব। ভ্ৰমণত বৰ ভাল দেখা নাযায়। দূৰ ভ্ৰমণ নকৰিব। দাম্পত্য জীৱনত মধ্যমীয়া। কোনো পেণ্ডিং কাম সমাধা কৰক। আপোনাৰ খাটনি বাঢ়িব। মানসিক চাপ থাকিব, কিন্তু দূৰ হ'ব। ভাগ্যৰ সহায় পাব। আনৰ ওপৰত বৰ বেছি
নিৰ্ভৰ নকৰিব। নিজে আগবাঢ়িব। নিজৰ কনফিডেন্স ৰাখক। নিজৰ ভেলু এড কৰক। ৰিস্ক ল'ব পাৰিব। পৰিশ্ৰম বাঢ়িব। ব্যৱসায় দিশত মন দা। আপুনি নিজৰ বুদ্ধি প্ৰয়োগ কৰিব। আইনী কৰ্মত সমস্যা দেখা নাযায়। বিদ্যাৰ ক্ষেত্ৰত সফলতা পাব। আপুনি কাম কাজত সফলতা পাব। কথা বতৰা মিঠা হ'ব। কোনো লোকৰ পৰা অলপ সাৱধান হ'ব। আনৰ সহায় নাপাব পাৰে। সময়ৰ সৎ ব্যৱহাৰ কৰিব। আজিৰ দিনটো ৰাশিফল ইমানে। ধন্যবাদ।